টিয়কত ভয়ংকৰ অগ্নিকাণ্ড 4 লেনযুক্ত ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত তেল ভৰ্তি এখন টেংকাৰৰ পৰা নিৰ্গত তেলত লগা জুইৰ ফলত জগদুৱাৰ অঞ্চলৰ ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত। দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন উঠাই লৈ যোৱাৰ পিছত পথত পৰি ৰোৱা তেলত কেনেবাকৈ জুই সূত্ৰপাত হোৱাত পথৰ কাষতে থকা জগদুৱাৰ নৈৰে জুই সম্প্ৰসাৰণ হৈ তৎক্ষণাত বৃহৎ এটা অঞ্চল জুই আৱৰি লৈছিল। টিয়ক অগ্নি নিৰ্বাপকৰ তৎপৰতাত জুই নিৰ্বাপনৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই। এই অগ্নিকাণ্ডত 3গৰাকী মহিলা অগ্নিদগ্ধ হয়। মহিলা কেইগৰাকী উন্নত চিকিৎসাৰ বাবে টিয়ক FRUত ইতিমধ্যে ভৰ্তি কৰা হৈছে। আজি জগদুৱাৰ তিনিআলিত পুৱা 11টামান বজাত 11:10-15 মান হ'ব এই এখন তেলৰ টেংকাৰ এক্সিডেণ্ট হৈছিলে। মানে তাৰ পিছতে গোটেই তেল আহি পেলাই মানে এখন কিনাৰতে জগদুৱাৰ নদী বুলি এখন নদী আছিলে, তাতে নদীখনতে মানে তেলখিনি আহি পৰি যোৱাত মানে কেনেকৈ ধৰণে জুই লাগিলে আচলতে নাজানো কথাটো। বৃহৎ মানে পূৰা জুই জ্বলিলে, গতিকে বৰ্তমান আহি পেলাই ফায়াৰ ব্ৰিগেড আহি পেলাই জুই নিৰ্বাপন কৰিবৰ কাৰণে আহিছে আৰু তেওঁলোকে লাগি আছে জুই নিৰ্বাপন কৰিবৰ কাৰণে। আৰু লগতে ইয়াত 3গৰাকীমান বাগানৰ মজদুৰ ব্যক্তি মহিলা তেওঁলোক মানে যথেষ্ট পৰিমাণে মানে অগ্নিদগ্ধ হৈছে। কি আছিলে টেংকাৰত, মানে কি পেট্ৰল নে বেলেগ? পেট্ৰল নহয়, ইথানল বুলি কৈছে, কিন্তু মোৰ সম্ভৱ ইথানলে হয় চাগে। পেট্ৰল বা ডিজেল নহয়, নৈখনত জ্বলি আছে বৰ্তমান। হয় হয়, জুই এতিয়ালৈকে নিৰ্বাপন কৰিব পৰা নাই। নিৰ্বাপক আহি পেলাই তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বৰ্তমানলৈকে, কিন্তু এতিয়ালৈকে জুই নিৰ্বাপন হোৱা নাই। অসম আদিত্য টিয়ক।